ফালে আমাৰ সোণাক্ষী একদম পুৰা খোজকাঢ়িবলৈ আহি আছে মানে সন্ধিয়া সময়ত অকণমান ভাবিলোঁ ফুৰি চাকিলেও নহয় জানো ঘৰনো কিমান সোমাই থাকিম আৰু দিনটো বুলি দেখা অকণমান চাই দিয়া দেখিছা একদম ফুল চুল মাৰি গোটেই নমস্কাৰ মই আহিছোঁ আছে মুখখনৰ একদম অৱস্থা নাইকিয়া হৈ আছে আৰু কি কাৰণে অৱস্থা নাইকিয়া হৈ আছে মই ক'ম বাৰু দেই আমি এতিয়া বৰ্তমান সন্ধিয়া সময়ত ফুৰিবলৈ আহি আছোঁ আৰু ভাল লাগে বাৰু পৰিৱেশটো ভালেই লাগে খালি এটা কথা গাড়ী মটৰ পুৰা বহুত বেছি মানে বহুত বেছি গাড়ী মটৰ একদম মানে ৰক্ষা নাই আৰু ৰক্ষা নাইকিয়া মানে একদম পুৰা ৰাস্তাটো কিনাৰে দি আহিবলৈও ভয় গাঁৱলীয়া মানুহবোৰহে ভাল গাঁৱলীয়া বুলি মই একচুৱেলি হেৰি কৰা নাই কিন্তু মই বহুত ভাল পাওঁ গাঁৱৰ জেগাবোৰ আৰু সেই জেগাবোৰতে বহুত ভাল লাগে আৰু আমি ভাবিলোঁ সন্ধিয়া সময়ত অকণমান ফুৰিবলৈ যাওঁ স্বাস্থ্যবোৰ অকণমান বেয়া হৈছে খোজকাঢ়া নকঢ়াৰ পৰা মানে প্ৰত্যেকটো বেমাৰ আজাৰে আগুৰি ধৰাৰ নিচিনা হৈ আছে সেইকাৰণে ভাবিলোঁ অকণমান ফুৰিবলৈও যাওঁ টাইম পাছো হৈ থাকিব আৰু আগন্তুক মোৰ ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাই থাকিব হেল্ল' এভৰিৱান মই তোমাৰ চিপ লগলে আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি মই এটা নতুন বুলি নহয় আৰু এতিয়া সন্ধিয়া হ'ল পুৱাও নহয় সন্ধিয়া সময়ত ফুৰিবলৈ আহিছোঁ আৰু ফুৰিবলৈ আহি মই নতুনকৈ এটা ব্লগ আৰম্ভ কৰিলোঁ আৰু আপোনালোকে মোৰ ব্লগটো চাই যাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে গম পালে নহয় কি কৰি দিব দেই মানে আহি আছিলোঁ আহি পেলাই এগৰাকী বৌ ঘৰত সোমালোঁ আৰু বৌ ঘৰত বৌয়ে চৰবত বনাব মানে কি চৰবত মই আপোনালোকক দেখাই যাম আৰু বৌয়ে ইমান ধুনীয়া ধুনীয়া হাতৰ কাম কৰে আপোনালোকক তাকো আজি দুটামান দেখাই যাম আপোনালোকে চাই যাব আমাৰ বৌৰ অভিজ্ঞতা কিমান আছে কিমান পাৰদৰ্শিতা আছে তেওঁ এগৰাকী সুগৃহিণীৰ উপৰিও এগৰাকী শিক্ষয়িত্ৰী বুলি ক'লেও মিছা নহয় কাৰণ তেওঁ যিখিনি কাৰ্য কৰে সৰু সুৰা মানুহে কোনেও কৰিব নোৱাৰে আৰু তেওঁ বহুত ধুনীয়া ধুনীয়া হাতৰ মানে বিদ্যা আপোনালোকক মানে বুজাবলৈ মোৰ ভাষা নাই বস্তুবোৰ দেখিয়ে মোৰ ভাল লাগে তাৰে দুটামান আপোনালোকক মই দেখাই যাম আৰু লগতে মই চৰবত বনোৱাটো দেখাই যাম মানে আমি আজি চৰবত খাই যাম বুলি ভাবিছোঁ দেই আপোনালোকে চাই যাব স্কিপ নকৰাকৈ এয়া দেখিছোঁ নহয় এইটো বেলৰ চৰবত বনাব আমাৰ ইয়াৰ বৌয়ে তাৰপাছতে চাব দেই ইফালে দিব চেনি কলা নিমখ দিব আৰু পানী আনি থোৱা আছে আৰু কি কি দিয়ে মই আপোনালোকে দেখাই যাম এইফালে আইচিং এয়া দেখিছোঁ পূৰা বৰফ কৰি থোৱা আছে তাকো হেৰি কৰিব এয়া চাব ইমান ধুনীয়াকৈ বেলটো এতিয়া কাটিব আপোনালোকে প্ৰায়ে বনাই খাই থাকে ন এই চৰবতটো আজি দিনতো খাইছে আমি বোলে টেষ্টটো কৰি যাওঁ মানে মই আগতে এনেকৈ চৰবত খাই পোৱা নাই বাৰু এইয়া ইমান ধুনীয়া একদম বেল মাজতে এয়া দেখাই গৈছে দেখিছে নহয় এখন তেওঁ নিজেই বনাইছে ইমান ধুনীয়াকৈ বনাইছে চব ক'তো অবজেকশ্যন নাই ইমান ধুনীয়াকৈ বনাইছে মানে মোৰ দেখি কিবা এটা ভাল লাগি গৈছে আৰু এইফালে ৱালত দেখিছে নহয় গণেশ বাবা এয়া নিজেই বনাইছে তেওঁ একদম ইমান ধুনীয়াকৈ বনাইছে মানে অকণমানো খুঁত নাই আৰু তেওঁ টিভিত এয়া পাৰি থৈছে মানে কুৰ্চাই বনাইছে তেওঁ ইমানেই ধুনীয়া লাগিছে মানে একোৱেই মানে তেওঁ কোনো অবজেকশ্যন নাই মানে ইমান ধুনীয়া নিখুঁতকৈ যিকোনো বস্তু এটা তেওঁ বনাব পাৰে আৰু এইফালে চৰবত বনাই আছে চলি আছে দিগদাৰ হৈ যায় সেই বেলৰ চৰবতটো উপকাৰিতাটো সকলোৱে জানেই সেয়া বৌয়ে ক'লে কিমান ধুনীয়া ধুনীয়া বেলৰ উপকাৰিতা আপোনালোকেও গৰমত বেলৰ চৰবতটো পূৰা খাব দেই বেলডোখন অকণমান হেৰি হৈ আছে ন কেঁচা হৈ আছে সেইকেইটা পকি যাব এইকেইটা ভালকৈ থৈ দিলে পকি যাব ন আমি কটাটো একদম পকা আছিলে বাৰু যি কি নহওক আৰু বৌ এনেকুৱা হাতৰ বিদ্যাৰ উপৰিও বনোৱা সিজোৱাকো কিন্তু পেলাব নোৱাৰি একো দেই পাকৈত এগৰাকী একদম ৰান্ধনি
তেওঁৰ হাতেৰে মই নিজে পোলাও চিকেন চব খাইছোঁ একোতে পেলাব নোৱাৰি অঁ আৰু তাৰ উপৰিও আটাইতকৈ ডাঙৰ তেওঁৰ অভিজ্ঞতা বুলি ক'লেও মিছা নহয় বা তেওঁ সেইবোৰ হেৰি বুলি ক'লেও মিছা নহয় তেওঁ ইমানেই ধুনীয়া বন-দৰৱ দিয়ে আমাৰ অসমৰ মানে বিভিন্ন ঠাই তেওঁতো বাহিৰতে আছিলে বহুত বছৰ বাহিৰত আছিলে আৰু এতিয়া বিভিন্ন ঠাইৰ পৰা আহি পেলাই তেওঁ প্ৰত্যেকটো বেমাৰৰে ঔষধ দিয়ে আৰু প্ৰত্যেকটো বেমাৰৰ মানে বিষৰ দিয়ে তাৰপিছত প্ৰত্যেকটো গেছ বিষকে আদি কৰি পেলাই মানে বহুতখিনি বেমাৰ মাইকী মানুহৰ বেমাৰৰ পৰা আদি কৰি বহুতখিনি বুলি তেওঁ মানে বহুতখিনি হেৰি দিয়ে দৰৱ দিয়ে আৰু তেওঁ দৰৱ খাই বহুত মানুহ উপকৃতও হৈছে আৰু বিশেষকৈ মই উপকৃত মানে মোৰ এনেকুৱা এটা অসুখ হৈছিলে মোৰ যি নেকি 3 বছৰ দিন মই ভুগি আছিলোঁ ডিব্ৰুগড় গ'লোঁ যোৰহাট গ'লোঁ বিভিন্ন ঠাইত মই দেখালোঁ কোনো মই ভাল নাপালোঁ কিন্তু মোৰ বৌ দৰৱে মই এপালি 2 পালি 3 পালি লৈছিলোঁ 3 পালি দৰৱে মোৰ সম্পূৰ্ণ মানে মোৰ ডাক্তৰৰ মানে দৰৱৰ কাম নাইকিয়া মোক ক্লিয়াৰ হৈ গ'ল মানে মই এতিয়া কোনো অবজেকশ্যনেই নাই মই সকলো বস্তুৱে মই খাব পাৰোঁ মোৰ মানে ফাংগল ইনফেকশ্যনৰ নিচিনা হৈ গৈছিলে মুখত একো খাব নোৱাৰোঁ কিন্তু মই এতিয়া সম্পূৰ্ণ মই ভাল পাই গ'লোঁ আৰু আপোনালোকৰ যদি কিবা যদি কাৰণত যোগাযোগ কৰিবলগীয়া আছে মই এই ভিডিঅ'টো ভিডিঅ' যোগেদি মই আপোনালোকক জনালোঁ মোৰ লগত যোগাযোগ কৰিব আৰু বহুত উপকৃতও হ'ব আৰু তেওঁ বহুতখিনি বেমাৰৰ ঔষধ দি থাকে এয়া বেলৰ চৰবত এয়া ৰেডিয়ে হ'ব এয়া প্ৰথমতে দিলে চেনি কলা নিমখ দি দিলে ৰেডি আৰু এইফালে এতিয়া পানী দি দিছে এইফালে পুতলা থোৱা দেখিছে নহয় ইমান ধুনীয়াকৈ সজাই থৈছে তেওঁ মানে ঘৰটোলৈ আহিলে কিবা এটা মোৰ ভাল লাগি যায় তেওঁ মানে প্ৰত্যেকটো হাতৰ বস্তু হাতে বনোৱা বস্তু হয় এইখন টেবুল হেৰি কৰা দেখিছে নহয় তুলত পৰা ইমান ধুনীয়াকৈ কুৰ্চাই বনাই থৈছে দেখি মানে কিবা এটা ভাল লাগি যায় ইমান ভাল লাগে আৰু এনেকৈ হাতে বনোৱা হস্তশিল্প মানে ভাল লাগে কিবা এটা বহুত ভাল লাগে একো নাই এনেকৈ পূৰা হাতেৰে হেৰি কৰি দিব লাগিব পকা বেল হ'লে এইটো মাৰি দিলে হৈ যায় বা পটককৈ হৈ যায় অকণমান কেঁচা টাইপৰ হৈ আছে নহয় মই তথাপিও মাইনী গিলাচকেইটা আনি দিয়ক এইফালে চাকি দিলে দেখিলে নহয় একদম ধুনীয়াকৈ টিপটপ বহুত দেৰিলৈকে গাটো একো নাই ঘৰুৱা হিচাপে খাই বেছি ভাল লাগে অকণমান আপুনিও খাই দিব পৰিৱেশন কৰা এতিয়া কেনেকুৱা হৈছে তেতিয়াহ'লে ময়ো খাই লওঁ দেই অলৰেডি
বেলৰ চৰবত খাই দিলোঁ ইমানেই ভাল লাগিলে আৰু দেহাটো হাত পৰি গ'ল আৰু মানে পেটটো মোৰ অকণমান গৰম গৰম লাগি আছিলে বহুত ভাল লাগিলে পেটটো ঠাণ্ডা পৰি গ'ল আৰু আপোনালোকে এনেকৈ বেলৰ চৰবত বনাই খাব আৰু মই যে ক'লোঁ আপোনালোকৰ বৌয়ে বহুতখিনি মানে দৰৱ দিয়ে বুলি আৰু আপোনালোকে যদি মানে কণ্টেক্ট কৰিবলৈ বিচাৰে এতিয়া বিভিন্ন ধৰণৰ বিভিন্ন মানে দৰৱ দিয়ে মেডিচিন অসমীয়া ঔষধ দিয়ে মই ক'লোঁ মোৰ যে একদম বহুতখিনি মানে হেৰি হয় আপোনালোকৰ যদি কাৰোবাৰ যদি কিবা প্ৰত্যেকটো বেমাৰৰে মানে প্ৰত্যেকটো বেমাৰৰ ঔষধ আছে তেওঁৰ ওচৰত আপোনালোকৰ যদি প্ৰয়োজন হয় মোক কমেণ্টৰ যোগেদি জনাব তেন্তে আজিলৈ বাই বাই